সব বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম, ৱেলকাম। তাৰ মানে কেছটো হ'ল কি, যোৱাকালি আহিলো মাত্ৰ, আহি কেনে অকণমান ৰেষ্ট ল'লো। আজি লোকেল আছে, লোকেল মানে কামাখ্যা মন্দিৰত গৈ আছো। এতিয়া কামাখ্যা মন্দিৰৰ হোটেল আছে, তাতে মানে কাষ্টমাৰক হোটেল ৰাখি দিয়া আছে, তাতে থাকিব তেখেতসকলে। আৰু তাতে মই এতিয়া বৰ্তমান সিহঁতক ৰিচিভ কৰিব গৈ আছো। গৈ কেনে সিহঁতক তাতে মন্দিৰ দৰ্শন কৰাই, একচুৱেলি ৰাতিপুৱাই মন্দিৰ দৰ্শনৰ কাৰণে সোমাইছে। মন্দিৰ দৰ্শন কৰাই কেনে এতিয়া লোকেল কৰিম, উমানন্দ কিবা কিবি আগৰম বাগৰম মানে গুৱাহাটীতে ঘূৰাম। আৰু যিহেতুকে বাহিৰৰ কাষ্টমাৰ, মানুহবিলাক বা কেনেকুৱা হয় কি হয়, ফোনততো কথা পাতিতো ভালেই লাগিছে, লগ পালেহে মজা, কেনেকুৱা মজা হ'ব কি হ'ব ট্ৰিপটো সকলো দেখুৱাম আপোনালোকক। একদম ৰঙীন এটা মানে ট্ৰিপ হ'বলৈ গৈ আছে। কিমান ৰঙীন কৰিব পাৰোঁ, কিমান ৰং ঢালিব পাৰোঁ, তাকে চেষ্টা কৰিম। আৰু হাঁহি ফূৰ্তিৰে ধুনীয়াকৈ ট্ৰিপটো কমপ্লিট কৰিম বুলি ভাবিছোঁ। এইটো আপোনাৰ 11 তাৰিখলৈকে থাকিব দেই, 11 তাৰিখলৈকে ট্ৰিপটো চলি থাকিব। সকলে আহি পালোঁ কামাখ্যা, আমাৰ মা মন্দিৰৰ ওচৰত। এয়া গেট এণ্ট্ৰি কৰিম। মা কামাখ্যাই এনেকৈ ভাড়া দি থাকক, তাকে আশীৰ্বাদ কৰক। জয় মা কামাখ্যা। বন্ধুসকল আহি পালোঁ মন্দিৰৰ ওচৰৰ পাৰ্কিঙত, আৰু ওম ৰেচিডেঞ্চিত ৰাখিছিলোঁ গেষ্টক। ইহঁতে এতিয়া ব্ৰেকফাষ্টটো কৰাই নাছিলে, এতিয়া ব্ৰেকফাষ্ট কৰি আছে। এতিয়া দুপৰীয়া 12টাই বাজিল, কিন্তু এতিয়া ব্ৰেকফাষ্ট মানে মন্দিৰত গৈছিল যে। আৰু আজি কামাখ্যা মা মন্দিৰত মানে বহুত অসংখ্যক টুৰিষ্ট আহিছে, বহুত মানুহ। তাকে ময়ো ৰখি আছোঁ, ৰখি ভাগৰে লাগি গ'ল। ইমান টাইম বৰিং হৈ যাওঁ বেছি ৰখিলে। তাকে আহি আছে ইহঁতৰ লাগেজ চাগেজ ভৰাই, তাৰপিছত শান্তিৰ জেগাত গৈ এটা ফটো মাৰিম গ্ৰুপত। ফটো মাৰি কেনে তাৰপিছত যাত্ৰাটো আৰম্ভ কৰিম। চব বন্ধুসকল কাষ্টমাৰক আনিলোঁ মই এতিয়া বৰ্তমান উমানন্দ পঠালোঁ। আহি পালোঁ উমানন্দ ঘাট, আৰু ইয়াতে গছৰ তলত গাড়ী লগাই দিছোঁ। এতিয়া ৰখি থকা কাম আৰু ৰখি থাকোঁ। আজি দিনটো এনেই ৰখতে ইফালৰ পৰা সিফাল, সিফালৰ পৰা ইফাল এনেকৈ যাব। ইয়াৰ পিছত যাব নৱগ্ৰহ, তাৰপিছত এনেকৈ ঘূৰাম আৰু ব্ৰহ্মপুত্ৰৰ পাৰত আহি মজা লাগি আছে বে, কি মস্তি বতাহ দি আছে, আৰু বহুত যাই আছে। বহুত দিনৰ মূৰত আহিছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত, আৰু নদীৰ পাৰত মানে খোজকঢ়া মজাটো বেলেগ। একদম মন চন ভাল নাই, দেহা চেহাও ভাল নাই, তথাপিও ফুল এনাৰ্জি লৈ কেনে টুৰিষ্ট ঘূৰাব যাব ওলাইছোঁ। গাড়ীখনৰ বেচেৰা মোৰ জানমনিও মানে ভাগৰ লাগি গৈছে। দোকানত যাওঁ ৰ, কিবা খাব পাওঁ নেকি চাওঁ, ভোক লাগি আছে। এনেকৈ সৰু সৰু টাইটেনিকত বহাই কেনে টাইটেনিকৰ মজা লৈ উমানন্দত যাব লাগে আকৌ গাইজ। চব বন্ধুসকল এতিয়া আহি পালোঁ নৱগ্ৰহ, মানে উমানন্দ ঘূৰাই আনিলোঁ। উমানন্দৰ পৰা মিনিমাম 1.5 ঘণ্টামান লাগিল ইহঁতৰ, যোৱা আধা ঘণ্টা, আহা আধা ঘণ্টা, যোৱা আহা মিলাই কিনে 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত হৈ গ'ল কমপ্লিট। এতিয়া আহিছোঁ নৱগ্ৰহ। এই নৱগ্ৰহত এতিয়া টাইম হ'ল আপোনাৰ 2টা বাজিল। এতিয়া অলপ গেটটো বন্ধ কৰিছে, তাৰমানে দুপৰীয়া সময়ত অকণমান বন্ধ কৰে। 2টা বজাত, 1:30টাৰ পৰা 2টাৰ ভিতৰত বন্ধ থাকে অকণমান, তাৰমানে হাফ এন আৱাৰমান। ইহঁতক এতিয়া তথাপিও মই ক'লোঁ অকণমান ৰখি দিয়ক, আৰু যদি এনেই বাহিৰৰ পৰা দৰ্শন কৰি যাব বিচাৰে তো কৰিব পাৰে। এনে গৈছে, ওপৰত নামাই দিছোঁ। নামাই দি ইয়াৰ পৰা যাম একদম বালাজী বগীতা, এনেকুৱা আৰু ক'ত কি পাৰোঁ ঘূৰাই আজি দিনটো মানে মেনেজ কৰি লওঁ, তাৰপিছত যি হ'ব দেখা যাব। তাৰপিছত কালি মেঘালয়। বন্ধুসকল এতিয়া আনিছোঁ দীপৰ বিলত ঘূৰাব দেই ইহঁতক। এয়া দীপৰ বিলত নামাই দিছোঁ। আবেলি দীপৰ বিলৰ নাজাৰাটো মাইণ্ড ব্লয়িং হৈ থাকে, মা কচম। চাওকচোন এইফালে মাছ মাৰি আছে দেই নাৱত বহি কেনে, বিৰাট এটা সুন্দৰ পৰিৱেশ লাগে দেই আবেলি। কাষ্টমাৰৰ কিন্তু মনটো ইমান ভাল লাগিছে, অকণমান সময় বহি দিছে ইহঁতে, আধা ঘণ্টামান। এতিয়া আমি আহি পালোঁ চেৰাপুঞ্জী, আৰু ৱেডাৰ চাওক মজা লাগি গৈছে। দিল গাৰ্ডেন মানে গাৰ্ডেনৰ ওপৰত হৈ গৈছে, আকাশত চাওক না, একদম মজাকৈ 2টামান ৰিলো বনালোঁ, আৰু অলপমান প্ৰকৃতিৰ সৌন্দৰ্য ল'লোঁ দেই বন্ধুসকল। এতিয়া নেক্সট লৈ আনিলোঁ ইহঁতক ডাবল ট্ৰেকাৰ। এই ডাণ্ডা লৈ আছে, ডাণ্ডাইদি নামিব লাগিব। আজি দিনটো ইয়াতে যাব। আৰু মোৰ জানমনিক খাৰা কৰি দিলোঁ এয়া প্ৰকৃতি সৌন্দৰ্যৰ মাজত, পাহাৰৰ ওপৰৰ পাৰ্কিঙত। আৰু ভিউ চাওক না, চকু যোনফালে থাকে সেইফালে থাকে, লৰচৰ কৰিব মনে নাযায়, ইমান মজা লাগে।
আৰু বন্ধুসকল কাষ্টমাৰবিলাক চাওকচোন খোজকাঢ়ি আহি আছে, অৱস্থা বেয়া, হালত খাৰাপ হৈ গৈছে ইহঁতৰ দেই। ডাবল ট্ৰেকাৰত যায়, দিনটো গ'ল আজি ইয়াতে। এতিয়া আমি গৈ আছোঁ ডাউকি ফালে, মলিলং ৰোড হৈ কেনে একদম চালিয়া ভিউ আৰু বৰষুণ দি আছে চিপ আৰু বসন্তি আৰু মোৰ কাষ্টমাৰ। ৰাস্তা চাওক, একদম খুংখাৰ জংঘলৰ মাজে মাজে গৈ আছোঁ দেই। চ' বন্ধুসকল বহুত কষ্ট কৰি আহি পালে ডাউকি। ৰাস্তা বহুত বেয়া, বৰষুণ বতৰ, একদম চিপ বৰষুণ, পানীও ঘলা বহুত। আৰু এইফালে ডাউকিত মানুহ বেছি নাই, একদম মানে চুনচান হৈ আছে। অলপ চলপ মানুহ আৰু বহুত পানী ঘলা হৈ গৈছে বৰষুণত, বটিং নহ'বই। এনেই একবাৰ নাজাৰাটো চাবৰ কাৰণে কাষ্টমাৰকেইটা গৈছে, নামাই দিছোঁ আৰু। তো বন্ধুসকল এতিয়া আমি কাষ্টমাৰক আনিলোঁ বাংলাদেশ বৰ্ডাৰ। এয়া বাংলাদেশ বৰ্ডাৰ, ইয়াতে ট্ৰাকবিলাক আহি আছে, এইবিলাক চব পাথৰ লৈ যায়। আমাৰ ইণ্ডিয়াৰ পৰা পাথৰ বাংলাদেশত থৈ আহে আৰু এইবিলাক টুৰিষ্টবিলাক ইয়াতে মানে বাংলাদেশৰ ফ্ৰণ্টৰ পৰা চাব পাৰে। আৰু আমাৰ মানে চিপাহীবিলাক ইয়াতে ডিউটি চলি আছে, এইবিলাক চব ওলাই আছে ট্ৰাকবিলাক পাথৰ থৈ। তো বন্ধুসকল মই আছোঁ মেঘালয়ত আৰু শ্বিলঙত। মোৰ গেষ্টক আজি মই 6 দিন ঘূৰাই, আজি লাষ্ট ডে। খাব লৈছে আমি লগা খাইছে, এইটো আমাৰ বসুদা হেণ্ডচাম মেন, বহুত ধুনীয়া মানুহ, বহুত ভাল মানুহ। তেখেতে এটা ফোনত বহুতখিনি আমাৰ গেষ্টক বহুত সহায় কৰিছে। চিকেন খোৱা নাই আৰু এয়া চিকেন নাই, পনীৰ লৈছোঁ। চিকেন নাখাওঁ, বহুত খাইছোঁ, চিকেন নাখাওঁ। এইটো পনীৰ দিছে বসুদাই, আৰু শাক দিছে, আলু ভাজা কিবা মিক্স আছে। এইফালে আমাৰ কাৰিকৰ বাবু, নালাগে বসুদা নালাগে। এই আমাৰ মানুহৰ মৰম এনেকুৱাই আৰু, দেখিছ? মৰমে থাকিব, মৰমে থাকিব আৰু গৰমতে থাকিব। কিন্তু আমাৰ মৰমটো কোনো কাৰি গৰমে লৈ যাব নোৱাৰে, হয় না নহয়? বেলেগ গৰমে লৈ যাব পৰা আমাৰ মৰম নোৱাৰে। আমাৰ মৰম আমাৰ কলিজাত থাকিব। মই লগা, আপুনি লগা আৰু চব লগা একে থাকিব। কি হাঁহিছে চা, এবাৰ খুজিছেচোন এইবিলাক, কি হাঁহি দিছে তই? ভাতটো চবাই আছোঁ, খাই আছোঁ। আৰু গুড নাইট। কালি মই একদম এণ্ডিং ভিডিঅ' দিম আৰু কাষ্টমাৰৰ ফিডবেকটো ল'ম, আৰু ফিডবেকটো লৈ আপোনালোকক জনাম। তাকেই হ'ব গুড নাইট। এতিয়া গুড নাইট কৈ দি, গুড নাইট বুলি কৈছোঁ। হ'ব এতিয়া গুড নাইট। গুড নাইট। এইটো আমাৰ মেইন মানুহ হয়। চ' বন্ধুসকল গুড মৰ্ণিং। আৰু আজি মোৰ শেষ ডে, আৰু ইহঁতক শ্বিলং বজাৰটো ঘূৰাই তাৰপিছত এয়াৰপৰ্ট ড্ৰপিং। आप लोगों को मेरा साथ ये टूर में कैसा लगा? बहुत अच्छा लगा, बहुत मजा आया। आप कुछ मतलब को बोलिए आपका तरफ से। फीफी फॉल्स देखना रुक गया, बाकी सब हो गया। बाकी सब हो गया। अभी कुछ बोलिए आपका तरफ से, कुछ मैसेज। बहुत अच्छा लगा, बहुत मजा आ गया। हम भूल गया कि हम कहाँ हैं, कौन सी दुनिया में है। और अपूर्वा के साथ बहुत अच्छा लगा, वी आर वेरी हैप्पी। थैंक यू। और आप लोग ऐसे आपका मेहमान हमको रेफर में भेजते दीजिए। रहेंगे। ठीक है, थैंक यू, वेलकम। Thank you.